আজি খুব দুখজনক খবৰ অসমবাসীৰ কাৰণে। অসমৰ সাংস্কৃতিক জগতৰ এটা অমূল্য সম্পদ, অসমৰ এটা অমূল্য সম্পদ, সাংস্কৃতিক জগতৰ এটা মহীৰূহ আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত নাই। তেওঁ ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰিছে। গতিকে আমাৰ কাৰণে অত্যন্ত দুখৰ খবৰ। আমি সকলোৱে মৰ্মাহত, তেখেতৰ আত্মাৰ শক্তি কামনা কৰিছোঁ। যি ধৰণে তেওঁ ভূপেন হাজৰিকাৰ পিছত সংগীত জগতখনক যি ধৰণে মহিয়ান কৰি তুলিছিল, সেই মহিয়ান সম্পদ আমাৰ মাজতে অকালতে হেৰুৱাই গ'ল। গতিকে সকলোৱে আমি মৰ্মাহত। গতিকে তেওঁৰ আত্মাৰ শক্তিৰে মই কামনা কৰিছোঁ। আৰু যি ঘটনাৰে তেওঁ নহওক কিয়, তেওঁ ভগৱানে স্বৰ্গৰ স্থান দিয়ক। আৰু এনেধৰণৰ অমূল্য সম্পদ কেতিয়াও দুনাই অসমে নাপায়। আৰু যি সম্পদৰ কাৰণে অসমে হাবাথুৰি খাইছিল, যুৱ প্ৰজন্মই হাবাথুৰি খাইছিল, জুবিন বুলি কোৱাৰ লগে লগে সংস্কৃতিৰ যি জগতখনক যি বৃহৎ এটা শূন্য হৈ গ'ল, এটা যুগ অৱসান ঘটিল, সেই যুগৰ অৱসানটো পূৰণ কৰিবৰ কাৰণে কেতিয়াও সম্ভৱপৰ নহয়। গতিকে সেই যুগৰ যি অৱসান ঘটিল, এই অৱসানে অসমৰ সংস্কৃতিক জগতখন যি ম্লান পৰিল, সেই ম্লানটো কোনোগুণে পূৰণ নহ'ব। তথাপিও মৃত্যুক আমি মানি ল'ব লাগিব। আমি ৰাভা সমাজ কাউন্সিলৰ তৰফৰ পৰা আমি শোক প্ৰকাশ কৰিছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ তেখেতৰ পত্নীলৈকে আমি সম্বন্ধ জ্ঞাপন কৰিছোঁ। আৰু এটা উচিত সন্মান নিশ্চয় চৰকাৰখন দিব, মই তাকে আশা কৰিছোঁ। আৰু এটা কৃষ্টিৰ মহীৰূহ মুঠতে আমি হেৰুৱালোঁ। আৰু সেই সপোন কেতিয়াও পূৰণ নহ'ব, তেওঁ আধৰুৱা সপোন কেতিয়াও পূৰণ নহ'ব। আমি সকলোৱে তেখেতক আমাৰ আত্মাত, আমাৰ সংস্কৃতিক জগতখনত, আমাৰ যুৱ প্ৰজন্মৰ মাজত আমি সকলোতে জীয়াই ৰখাটো আমি চেষ্টা কৰাটো অত্যন্ত বাঞ্ছনীয় আৰু প্ৰয়োজন হ'ব বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।